আগতে এসএস পৰীক্ষা দিবলৈ যাওঁতে ইন্টাৰভিউত খুদিছে লখিমপুৰখন কিয় ইমান বেকৱাৰ্ড এবাৰ এই এপিএসসি পৰীক্ষা দিওঁতে মোক বৰ ব্যংগ কৰি খুদিছিলে যে লখিমপুৰখন বৰ বেকৱাৰ্ড নেকি চাৰিজনমান বহি আছে তেখেতসকলে মোক প্ৰশ্ন কৰিছিল লখিমপুৰখন খুব বেকৱাৰ্ড নেকি কিন্তু এতিয়া আমি বেকৱাৰ্ড হৈ থকা নাই বিধায়ক মানৱ ডেকাই লখিমপুৰক বহুত দূৰ আগুৱাই নিয়ে আমাৰ এমএলএ মানৱ ডেকাই এটা কথা কৈছিলে খুৰা আপুনি এটা কথা চিন্তা নকৰিব এতিয়া মই ভোট বিচাৰিছো মই ৰাজগুৰিলৈ গৈছো মই এনেকুৱাকে কাম কৰি দেখুৱাম যে পাছত গৈ ৰাইজে মোক ক'ব লাগিব যে মানৱ তুমি উঠা আৰু সঁচাকৈ মই এই কথাটো মই মিটিঙত ক'বলৈ পালে শান্তি পাওঁ যে যেনেকৈ কথা ক'লে তাতকৈ বহুত বেছিকৈ মানৱে কাম কৰি দেখুৱাইছে আমাৰ লখিমপুৰখন এটা সময়ত এটা গলিলৈ আমি যাব নোৱাৰোঁ এই বাৰিষা দিনত এটা গলি নাই যে যিটো মানে পেভাবলকে ৰাস্তা হোৱা নাই ৰাজহুৱা সভাত এজন শিক্ষাবিদে প্ৰশংসা কৰিলে বিধায়ক মানৱ গতিকে মই আশা ৰাখিছোঁ যে অন্তৰৰ পৰাটো আছেই কষ্টও কৰিছিলোঁ মানুহৰ কাৰণে অন্তৰৰ পৰা আশীৰ্বাদ আছে এই আশীৰ্বাদ একেবাৰে অন্তৰৰ পৰা দিয়া আশীৰ্বাদ অকল মোৰ আশীৰ্বাদ নহয় ৰাইজৰ সমূহ ৰাইজৰ আশীৰ্বাদ মানৱ আগবাঢ়ি যাব আৰু আমাৰ লখিমপুৰখন এনেকুৱা কৰিব যে অসমৰ ভিতৰত লখিমপুৰখন এখন একেবাৰে উন্নত জিলা হিচাপে পৰিগণিত কৰিব সেইটো আমাৰ আশা ৰাখিছোঁ কেৱল এয়ে নহয় কেইবাগৰাকীও শিক্ষাবিদৰ জ্যেষ্ঠ নাগৰিকে হিয়া উপচাই প্ৰশংসা কৰিলে বিধায়কগৰাকী এনেকৈ কাম কৰিব পৰা মানুহ মই জীৱনত দেখা নাই মই জীৱনত কেইবাটাও পালোঁ কেইবাটাও পাইছোঁ বহুতো এমএলএ লগ পাইছোঁ বহুতো এমপি লগ পাইছোঁ বহুতৰ লগত মই ধৰক সম্পৰ্ক আহে এনেকৈ ৰাইজৰ কামত থাকিলে কিন্তু এই বস্তুটো মই মানৱ ডেকাদেৱ ইয়াত এমএলএ হোৱাৰ আগতে মই কোনোদিন পোৱা নাই গতিকে সেইকাৰণে মই এইটো চিৰকৃতজ্ঞ হৈ থাকিম এতিয়ালৈকে আমি যিখিনি বিধায়ক পাইছোঁ বহুত দীঘলীয়াকৈ থকা বিধায়কো পাইছোঁ বা কম সময়ৰ কাৰণে থকা বিধায়কো পাইছোঁ এই যিটো ভিছন যিটো লক্ষ্য যিটো উদ্দেশ্য যে কাম কৰাৰ যিটো প্ৰৱণতা সেইটো আমাৰ মানৱ ডেকাৰ নিচিনা আমি পোৱা নাছিলোঁ কিন্তু মানৱ ডেকাই সেইখিনি যিখিনি পদক্ষেপ লৈ লখিমপুৰ জিলাখনৰ লখিমপুৰ সমষ্টিটোৰ উন্নয়নৰ কাৰণে কাম কৰিছে এইটো ব্যতিক্ৰম আৰু তেওঁৰ উৎসাহী উদ্যমী আৰু মানে যিটো মানে আমাক লৈ যোৱাৰ প্ৰকৃতিৰ পথত লৈ যোৱাৰ যিটো আকাংক্ষা সেইটো আমি ব্যতিক্ৰমভাৱে দেখিছোঁ লখিমপুৰৰ উন্নয়নৰ বতাহে এতিয়া সকলোকে কৰি তুলিছে ৰোমাঞ্চিত জিলা পুথিভঁৰালৰ পৰা কনভেনশ্যন চেণ্টাৰলৈকে তেওঁ অলেখ উন্নয়ন কৰিছে মাত্ৰ 3টা বছৰত ফুড কৰ্টৰ পৰা পকী পথলৈকে ৰূপায়ণ হৈছে ইটোৰ পাছত সিটো প্ৰকল্প নকাৰী উৰণ খেতিৰ পৰা এছপিটিলৈকে চলি আছে প্ৰায় 2000 কোটি টকাৰ কাম বিধায়কগৰাকীয়ে এনে কামৰ বাবে সৰ্বস্তৰ ৰাইজৰ মাজত এতিয়া লাভ কৰিছে জনপ্ৰিয়তা মইনা পাৰিজাতলৈ কিন্তু কোনো আজিলৈকে বিধায়কে পইচা দিয়া দেখা নাই কোনো বিধায়কে মইনা পাৰিজাত শিশুৰ উন্নতিৰ কাৰণে দিয়া নাই দিয়ে নিজৰ ভোটৰ কাৰণে দিয়ে কোনোবা মানে সংগঠন গোট বা বিভিন্ন ধৰণৰ দিয়ে কিন্তু মইনা পাৰিজাতৰ অনুষ্ঠানটিত এইগৰাকীয়ে বিধায়ক নেকি প্ৰথম দিছে ব্যুৰ ৰিপৰ্ট লখিমপুৰ।